এইটো মিচিং আৰু বড়োৰ লগত কিয় জঞ্জালটো আনিছিলে কিয় কাৰণে তন্দৰ কাৰণে আমি ইমান লাচৰ কথা হৈছে এতিয়া সকলো মিচিং বাকী ৰাইজক মই ক্ষমা কৰিছো আৰু নেক্সট টাইম এনেকা ভুল নকৰো আৰু নেক্সট টাইম আৰু মই এনেকা লোকক জাতিক লৈ বিষয়ে এনেকা ভিডিঅ' নবনাম আৰু এবাৰৰ কাৰণে ক্ষমা কৰি দিওঁ জাতিৰ ওপৰত আমি ভিডিঅ' নবনাওঁ আছামিজ বড়ো দেউৰী ৰাভা আপোনালোকৰ পৰা মই ক্ষমা খুজিছো বড়ো মিচিং অসমীয়া কণ্ট্ৰভাৰ্চি যুঁজখন বহুত ভাল লাগিছে ছ'চিয়েল মিডিয়াৰ যুদ্ধখন বাস্তৱ ৰূপত পৰিণত হৈছে এইটো মিচিং আৰু বড়োৰ লগত কিয় জঞ্জালটো আনিছিলে কিয় কাৰণে আৰু মই নেক্সট টাইম এনেকা জীৱনত ভুল কাম নকৰো সকলো অসমবাসী ৰাইজক ক্ষমা কৰিছে এবাৰ আৰু জীৱনত মই নেক্সট টাইম এনেকা ভুল নকৰো আৰু আপোনালোকে লাষ্টলৈকে চাব বহুত ভাল লাগিছে খেলবিলাক প্ৰথমে মই দেখুৱাই লওঁ বড়ো ল'ৰাটো আস্তি দিয়াটো তাৰপিছত আকৌ দ্বিতীয়ত দেখুৱাম মিচিং ল'ৰাবিলাকক আস্তি দিয়াটো এইটো চাওক এইটো ফাৰ্ষ্টত ক্ষমা কৰিছিলে কেনেকৈ ক্ষমা কৰিছিলে চাওক এই অসমত মিচিঙৰ সমান পাৱাৰ কাৰো নাই অসমখন অকল মিচিঙে ৰাজত্ব কৰিব পাৰিব এতিয়াৰ পৰা মই গম পাই গৈছো আৰু চৰি মোৰ এইটো ভিডিঅ'টো আপোনালোকৰ আগত মই ক্ষমা খুজিছো এই ভিডিঅ'টোৰ কাৰণে চৰি আৰু মই এতিয়াৰ পৰা অনলি তোমালোকৰ লগতে আছো অনলি ফৰ আই ছাপৰ্ট মিচিং আৰু চৰি এই ভিডিঅ'টোৰ কাৰণে মই বহুত 1000 বাৰ ক্ষমা কৰিছো আৰু যদি তোমালোকে মোক ক্ষমা কৰি দিয়া ন লাষ্ট টাইম তেতিয়াহ'লে মই কি কৰিম মোৰ নিজৰ মই ডিচাইড কৰিম আৰু মই নিজে এইয়া এইটো হ'ল কেমাৰ যোগ্য নহয় কিছুমানে কমেণ্টো কৰিলে যে কাম ধৰি আঁঠুখাৰি পেলাই হেৰি কৰিব লাগিব কেমা খুজিব লাগিব এইমতে কাম ধৰি কেমাও খুজিছে বাৰু কেমা খোজা নাই বুলি মই নকওঁ এয়া চাওক নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছো মই ভিডিঅ' এটা বনাইছিলো সেই ভিডিঅ'টো ইমান ভাইৰেল হ'ব বুলি মই ভবা নাছিলো আৰু মোৰ বহুত ভুল হৈ গ'ল আৰু মই সেই ভুলটো স্বীকাৰ কৰিছো আপোনালোকৰ আগত প্লিজ আপোনালোকে মোক নিজৰ ল'ৰা বুলি ভাবি এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক আৰু আপোনালোকে মোক কাণত ধৰিব কৈছে মই কাণতো ধৰিছো সৰি প্লিজ একবাৰৰ কাৰণে এই ভুলটো ক্ষমা কৰি দিয়ক আৰু নেক্সট টাইম মই জীৱনত লাইফ টাইম এনেকা ভুল কাম নকৰো আৰু আপোনালোকে মোৰ নিজৰ ল'ৰা ভাবি এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক প্লিজ আপোনালোকৰ আগত এই অনুৰোধ কৰিছো মই সকলো ৰাইজকে কৈছো অসমবাসী ৰাইজক আৰু প্লিজ কৈছো মই কাণতো ধৰিছো এই ভিডিঅ'টো বনাই পেলাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো আৰু অনুৰোধ কৰিছো মোক প্লিজ এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক সৰি প্লিজ কাণত ধৰিছো মই দৰকাৰ হলে আপোনালোকে মোক নিজৰ ল'ৰা ভাবি এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক প্লিজ দ্বিতীয়বাৰত যেনেকৈ ক্ষমা কৰিছিলে এনেকৈ ক্ষমা কৰিব লাগে এইটো ক্ষমাৰ যোগ্য বুলি কয় তাৰপিছত এয়া লাষ্টৰটো চাওক এইটো মিচিং আৰু বড়োৰ লগত কিয় জঞ্জালটো আনিছিলে কিয় কাৰণে ছাৰ ইহঁতে মোক ফাৰ্ষ্ট টাইম ভিডিঅ' এটা এৰিছিলে আৰু এই ভিডিঅ'টো মই চাই পেলাই মোৰ নিজৰ মনটো বান্ধি ৰাখিব নোৱাৰাৰ কাৰণে খং উঠাৰ কাৰণে আমাৰ বড়ো জাতিক এনেকা কৈ দিলে কাৰণে মই এইটো ভিডিঅ'টো তাৰ বনাই দিম আৰু মই নেক্সট টাইম এনেকা জীৱনত ভুল কাম নকৰো সকলো অসমবাসী ৰাইজক ক্ষমা কৰিছে এবাৰ আৰু জীৱনত মই নেক্সট টাইম এনেকা ভুল নকৰো আৰু এতিয়া যি কৰি আছে এতিয়া তই অনুষ্ঠিত হৈছে ছাৰ নেক্সট টাইম নকৰো ছাৰ আৰু কৰিলে জীৱনত নকৰো ছাৰ আৰু কৰিলে আৰু মোক নেক্সট টাইম ক্ষমা নিদিব ছাৰ আকৌ মাৰিম নাকি নালাগে ছাৰ আকৌ মাৰিব লাগে তন্দৰ কাৰণে আমি ইমান লাচৰ কথা হৈছে এতিয়া নকৰো আৰু ছাৰ এইটো ভুল হৈ গ'ল আৰু ছাৰ আৰু নেক্সট টাইম জীৱনত সকলো মিচিং বাকী ৰাইজক মই ক্ষমা কৰিছো আৰু নেক্সট টাইম এনেকা ভুল নকৰো আৰু নেক্সট টাইম আৰু মই এনেকা লোকক জাতিক লৈ বিষয়ে এনেকা ভিডিঅ' নবনাম আৰু এবাৰৰ কাৰণে ক্ষমা কৰি দিওঁ ঠিক আছে এতিয়া তই বুজি পাইছে যদি নেক্সট টাইম এনেকা কৰিব নালাগে আৰু আমাৰ লগত মাৰ খাব নালাগে ইমান মাৰে বুজি পাইছ ইমান মাৰিলে এনেকা মাৰি আমি এতিয়াতো নকৰো আৰু এনেকা কাম নেক্সট টাইম এনেকা কৰিব নালাগে আৰু নকৰো আৰু itu mau bol mas sikar ko iso nung apa ang gas ko gas buro rais ko bayang konse ang ko
निमाहा खालामना होदों आं रावखौबो बिदि खालामला आरो आं नेक्स्ट टाइम जिबनाव बिदि खालामला आं आंनि गोरोन्थि जाबाय आंबो आंनि गोरोन्थिखौ एक्सेप्ट खालामबाय आरो आं जिबनाव लाइफ टाइम आं बिदि खालामला आरो आं गासिखौबो बुंबाय आंखौ खनसे निमाहा होनानै बे केसखौ उइथ्र खालामना होदो বড়ো সংগঠনেও বিদ্যুৎ বসুমতাৰীক উচিত শাস্তি দিছে কিন্তু এতিয়া চাওক মিচিং ল'ৰাবিলাকক কেনেকৈ শাস্তি দিছে এয়া চাওক জাতিৰ ওপৰত আমি ভিডিঅ' নবনাওঁ আছামিজ বড়ো দেউৰী ৰাভা আপোনালোকৰ পৰা মই ক্ষমা খুজিছোঁ চবতকৈ ডেঞ্জাৰ পানিছমেণ্ট দিছে টিএমপি সংগঠনবিলাক আছামিজ বড়ো দেউৰী ৰাভা আপোনালোকৰ পৰা মই ক্ষমা খুজিছোঁ ভাল লাগিছে এনেকৈ পানিছমেণ্ট দিলে এনেকৈ দিব লাগে কোনোবা ক'বও পাৰে যে এনেকৈ পানিছমেণ্ট দিব নালাগে বা চুলি কুৰাব নালাগে চুলি কুৰালেহে আচল তাৰমানে কি হেৰিটো মান অপমানটো গুচি যায় এতিয়া ইহঁতৰ মান অপমানবিলাক গুচি গৈছে কিমান তাৰমানে কি ইহঁতে আঘাত পাইছে অধাই এনেকৈহে আঘাত পোৱাকৈহে কাম কৰিব লাগে যোনে তাৰমানে কি ৰাইজক আঘাত দিছে বা জাতিক আঘাত দিছে এইবিলাক মানুহক তাৰমানে এনেকৈ আঘাতৰ কাম কৰিব লাগে ইহঁতকো কন্তিকীয়া কঙৰ বাবে এটা জাতিক অপমান কৰাটো যে কিমান ডাঙৰ ভুল আছিলে আৰু ইয়াৰ পৰিণাম কিমান ভয়াৱহ হ'ব পাৰে আৰু যি কি নহওক আজিৰ পৰা তই মিচিং তই বড়ো বুলি কৈ আনক আঘাত কৰি নহয় আজিৰ পৰা অসমৰ সকলো জাতি জনগোষ্ঠী ককাই ভাই বুলি ভাবি থাকিবা তোমালোকে এতিয়া বুজিলা অসমত যিমান জাতি জনজাতি বাস কৰে সকলোকে একেলগে অসমীয়া বুলি কয় মিচিং বড়ো ৰাভা তিৱা কাৰ্বি ডিমাচা অন্যান্য অসমৰ জাতি জনজাতি আদি কৰি সকলোকে একেলগে বান্ধি ৰখা মৰমৰ ভাতৃত্বৰ প্ৰীতিত বান্ধি ৰখা এনাজৰীডালেই হ'ল অসমীয়া